নমস্কাৰ খেতিয়ক বন্ধুবান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। খেতিয়ক বন্ধুবান্ধৱসকল, আজি আপোনালোকৰ মাজত আলোচনা কৰিম ভেৰাইটি ৰামা F1 জিকাৰ চিডৰ ওপৰত। খেতিয়ক বন্ধুবান্ধৱসকল, এতিয়াৰ দিনত কৰা উন্নত জাতৰ জিকাৰ বীজ হয় ৰামা F1। ভিডিঅ'টো শেষলৈ চাই থাকিব খেতিয়ক বন্ধুবান্ধৱসকল। ৰামা জিকাৰ চিডৰ ওপৰত আজি কিছু আপোনালোকৰ মাজত আলোচনা কৰিম। গছৰ পৰা কিমান দিনৰ পিছত আপোনালোকে ফল ছিঙিব পাৰিব বা কি সাৰ দিব, কিমান দিনৰ মূৰে মূৰে জিকা গছৰ গুৰিত পানী দিব, সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধুবান্ধৱসকল, প্ৰথমতে আমি চাওঁ ইয়াৰ কোম্পানীটো। ইয়াৰ কোম্পানী হৈছে ইষ্ট ৱেষ্ট চিড। তলত লিখা আছে ইণ্টাৰনেশ্যনেল, একেবাৰে তলত লিখা আছে ৰামা F1, আৰু এইটো হৈছে কোম্পানীৰ ষ্টিকাৰ। এইটো হৈছে অৰিজিনেল ৰামা জিকাৰ চিড হয়। ইয়াৰ ওপৰত খেতিয়ক বন্ধুবান্ধৱসকল, এইটো হৈছে 5 গ্ৰামৰ পেকেট। আপোনালোকে দেখিবলৈ পাইছে 5 গ্ৰাম। ইয়াৰ ভিতৰত চিড আছে 40টা। ইয়াৰ দাম লিখা আছে 106 টকা। তো পিছ ভাণ্ডাৰ দোকানত আপোনালোকে কিছু ৰেহাই মূল্যত 5 গ্ৰাম চিড থকা পেকেট এটা লাভ কৰিব। ৰামা জিকাৰ পিছ ভাণ্ডাৰ দোকানত আপোনালোকে 50 গ্ৰামৰ পেকেট লাভ কৰিব, য'ত 300+ চিড লাভ কৰিব। যদি আপোনালোকে বহলভাৱে জিকাৰ খেতি কৰে, তেনেহ'লে 50 গ্ৰামৰ পেকেটটো ক্ৰয় কৰি আনিব। খেতিয়ক বন্ধুবান্ধৱসকল, ৰামা জিকাটো বেছি দীঘল নহয়, কিন্তু ইয়াৰ গাৰ চাইজটো ডাঙৰ হয়। ৰংবোৰ সেউজীয়া হয়। এটা ফলৰ ওজন 200 গ্ৰামৰ পৰা 300 গ্ৰাম হয়। ৰোৱাৰ পৰা 45 দিনৰ পিছত গছত ফল লগা আৰম্ভ কৰে। বীজটো মাটিত ৰোপণ কৰাৰ 45 দিন পিছত ইয়াৰ গছত ফল লগা আৰম্ভ কৰে। খেতিয়ক বন্ধুবান্ধৱসকল, পলসুৱা আৰু জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয়। সাৰুৱা মাটিত, অধিক জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয়। মেহ মাহলৈকে আমি জিকাৰ বীজ সিঁচিব পাৰোঁ। মেহ মাহলৈকে আমি জিকাৰ বীজ ৰোপণ কৰিব পাৰোঁ। খেতিয়ক বন্ধুবান্ধৱসকল, আমি জিকা খেতিডৰাত কি সাৰ দিব লাগে, মই বিঘা হিচাপত যদিহে ক'ব বিচাৰোঁ, তেতিয়াহ'লে 12 কেজি ইউৰিয়া, 28 কেজি ছুপাৰ ফছফেট, 6 কেজি পটাছ সাৰ, লগত জিংক, বৰণ আৰু ছালফাৰ, কেলছিয়াম এইবিলাক দিলে জিকা গছৰ উৎপাদন অধিক বৃদ্ধি হয়। মাটিৰ উৰ্বৰা শক্তি বঢ়াৰ বাবে যিবিলাক মাটিক উন্নত নিউট্ৰিচনৰ দৰকাৰ হয়, সেই নিউট্ৰিচনবিলাক যদি আমি যোগান ধৰোঁ, তেনেহ'লে আমি জিকা গছৰ পৰা অধিক উৎপাদন, অধিক ফল লাভ কৰিব পাৰিম। মষ্ট ইম্পৰ্টেণ্ট নিউট্ৰিচন হৈছে মাটিৰ বাবে নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম। এই তিনিটাটো আমি মাটিত দিবই লাগিব, কিন্তু তাৰ উপৰিও যিবিলাক অন্যান্য নিউট্ৰিচন মাটিক দৰকাৰ হয়, জিংক, বৰণ, ছালফাৰ, কেলছিয়াম, মেগনেছিয়াম, এইবিলাকো আমি মাটিডৰাক যোগান ধৰিলে সেই মাটিডৰাত খেতি কৰা উদ্ভিদজোপাৰ পৰা অধিক ফল, অধিক উৎপাদন লাভ কৰিব পাৰিম। খেতিয়ক বন্ধুবান্ধৱসকল, 8 পৰা 10 দিনৰ মূৰে মূৰে জিকা গছৰ গুৰিত পানী দিব লাগে। ইয়াৰ উপৰিও গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে, আৰু জিকা গছৰ গুৰিৰ পৰা বন বাটবোৰ পৰিষ্কাৰ কৰি দিব লাগে। খেতিয়ক বন্ধুবান্ধৱসকল, জিকা যদিও উভয়লিংগী শস্য, ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প একেজোপা গছৰ বেলেগ বেলেগ অংশত ফুলে। স্ত্ৰীপুষ্পৰ সংখ্যা বাঢ়িলেহে জিকা গছৰ উৎপাদন বাঢ়ে। এই স্ত্ৰীপুষ্পৰ সংখ্যা বঢ়াবৰ বাবে জিকাৰ পুলিবোৰ দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে হৰম'ন প্ৰয়োগ কৰিব লাগে। খেতিয়ক বন্ধুবান্ধৱসকল, জিকা গছৰ অধিক উৎপাদনৰ বাবে স্ত্ৰীপুষ্পৰ সংখ্যা বাঢ়িব লাগিব, আৰু স্ত্ৰীপুষ্পৰ সংখ্যা বাঢ়িলেহে জিকা গছৰ উৎপাদন বাঢ়িব। এই স্ত্ৰীপুষ্পৰ সংখ্যা বঢ়াবৰ বাবে
জিকা পুলিবোৰ দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে হৰমন প্ৰয়োগ কৰিব লাগে। জিকা উভয়লিংগী শস্য। ইয়াৰ পং পুষ্প আৰু স্ত্ৰী পুষ্প একেজোপা গছৰ বেলেগ বেলেগ অংশত ফুলে। খেতিয়ক বন্ধুসকল, যেতিয়া জিকা গছবোৰ আপোনালোকৰ দুপতীয়াৰ পৰা চাৰিপতীয়া হ'ব, তেতিয়া আপোনালোকে বীজ ভাণ্ডাৰত গৈ কিনে হৰমন ক্ৰয় কৰি সেই অৱস্থাতে হৰমন প্ৰয়োগ কৰিব। হৰমন প্ৰয়োগ কৰিলে স্ত্ৰী পুষ্পৰ সংখ্যা বৃদ্ধি হ'ব আৰু স্ত্ৰী পুষ্পৰ সংখ্যা যিমানে বৃদ্ধি হ'ব সিমানে আপোনালোকৰ জিকা গছৰ উৎপাদন বৃদ্ধি হ'ব। খেতিয়ক বন্ধুসকল, তো এইখিনি আছিল ৰামাজিকাৰ ওপৰত। আপোনালোকে ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয়নো এনেকুৱা ধৰণৰ তথ্য চিৰৰ ওপৰত তথ্য পাবলৈ, ফাৰ্টিলাইজাৰৰ ওপৰত তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো ধন্যবাদ। জয় হিন্দ।